আজি আপোনালোকক দেখুৱা হোটেলৰ ভিতৰত কি চলে। আসসালামু আলাইকুম কেমেৰা পাৰ্সন হেকমতালী সহযোগত মই তৌফিক আপোনালোকে চাই আছে টিকে ব্লগ। মই পুনে পুনে ৰুমতে ঘুমাই গৈছো আপোনালোকক সমগ্ৰ দৃশ্যখিনি দেখুৱাম। যোৱা কেইদিনমান আগত আপোনালোকক দুটাকে প্ৰতিবেদন দিছিলো, সেইকেইটা কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। আৰু আজি মই চিধা ঘুমাই আহিছো ৰুমত আহি আপোনালোকক ৰুমৰ পৰিৱেশসমূহ দেখুৱাম আৰু ভিতৰত কি কি চলে সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই নকৰো, মই এইবোৰ কেমেৰা নকৰো। কেমেৰা অন কৰ। হয় দাদা, আজি আপুনি ৰুমত কি কৰে? এই যে কই ঘুমাই গেছোন আপুনি? মই আপোনাক বহুত দিন ধৰি পিছা কৰি আছো, আপুনি ৰুমত কি কৰে? মই ৰুম আইছি, মোৰ এইজনীক লৈ পেলাই ৰুম আইছি। আপোনালোকে হুক কিভাবে খুলছে? হুক কিভাবে খোলা নাই, দরজা খোলা আছিল, মই ডাইরেক্ট সোমাই গৈছো। কথাটো সেইটো নহয়, কথাটো হৈছে এইজনীটো আগৰ ঘনীয়েক আপোনাৰ। মোৰে ঘনীয়েক আগৰজনী লৈ আপুনি ৰুমত কি কৰে? আগৰজনীটো গুচি গৈছিল যে, পিছত সিদিনাখন মোৰ মোবাইলত ফট কৰি একটা ফোন আহিছে। মই ফোনটো ধৰি পেলাই দেখি যে এই চালমা পরের ঘনীয়েক মোক দেখিলে তো উচাইব, সেইটো কাৰণে মই ইয়াতে আহিছো। ৰুমত লৈ আহি গৈছে? ইয়াতে আহিছো মই। আপুনি যিহেতু গুচি গৈছিলে তাৰ পিছত আকৌ কিয় ৰুমত আহিছে? পইচা এতিয়া ডাবল পাই আছে। আপুনি পইচাৰ কাৰণে আহিছে নেকি আকৌ? হয় পইচাৰ কাৰণে। চৰকাৰী চাকৰি থাকিলে যি টি সম্ভৱ নেকি? হয় সম্ভৱ। হয় নিশ্চয় আপোনালোকে শুনা পাইছে, চৰকাৰী চাকৰি থাকিলে যি টি সম্ভৱ। এইজনী ঘনীয়েক আগত আছিলে, সেইজনী গুচি গৈছিলে, তাৰ পিছত আকৌ পুনৰবাৰ মেছেজ দি পেলাই আকৌ লগ পাইছে ৰুমত। এই ৰুমৰ ভিতৰত চৰকাৰী চাকৰি কৰাৰ কাৰণে সেই ৰুমত আহিব পাৰিছে ঘনীয়েক থকাৰ পিছতো। এইজনী যোৱাৰ পিছত পুনৰবাৰ আকৌ আহিছে ৰুমত। মই আপোনালোকক ব্ৰেকিং নিউজ জনাব চেষ্টা কৰি আছো। মই পুনে যাব বিচাৰিছো সেই ছোৱালীৰ কাষত। হয়, আপুনি চৰকাৰী চাকৰি আছে কাৰণে আপুনি ৰুমত সোমাইছে নেকি? হয়, চৰকাৰী চাকৰি আছে কাৰণে সোমাইছো। আপোনালোকে নিশ্চয় শুনা পাইছে, চৰকাৰী চাকৰি থাকিলে আপোনাৰো তেনেকে সুবিধা থাকিব। আপুনি কি কৰে? চাকৰি মোৰতো দৰমহা বাঢ়িছে। মোৰ দৰমহা বাঢ়িছে নেকি? মোৰ এতিয়া চেলাৰী প্ৰায় 70-73,000 মোৰ। দৰমহা বাঢ়িলে কাৰণেহে মই আহিলো আকৌ আহি গৈছে নেকি? আপুনি কি কৰিব, দুইজনীকে ৰাখিব নেকি? দুইজনীকে তো মই চেষ্টা কৰি আছি। আগৰজনীতো আছেই মোৰ লগত, পৰেৰজনীতো বুজাই মানায়াম তাক। মানাব নেকি? মানায়াম। আৰু দুইজনী বিয়া পাতিব নেকি? দুইজনীতো মোৰ পাতাৰ ইচ্ছা। আপুনি দুইজনী পাতাৰ ইচ্ছা? পাতাৰ ইচ্ছা। আপোনালোকে নিশ্চয় শুনা পাইছে, এইজনে কৈছে দুয়োজনী বিয়া পাতিব বুলি। আৰু যদি আপোনাৰো টকা থাকে আপুনি পাতিব পাৰিব দুয়োজনী বিয়া। বাম্পাৰ অফাৰ চলি আছে নেকি? অফাৰ বুলি ক'ব নেকি? নাই যাৰ চৰকাৰী চাকৰি আছে সিহঁতৰ কাৰণে বাম্পাৰ অফাৰ হ'ব। অফাৰ হ'ব নেকি? হ'ব। যাৰ চৰকাৰী চাকৰি আছে তাৰ কাৰণে আপোনাৰ নিচিনা কিছুমান ছোৱালী তেনেকে যাব পাৰে নেকি? হয়। আপুনি কি কৰে? এইজনে কি কৰে? কেমেৰা মোৰে মাৰক। আপোনাৰ লাজ নালাগে নেকি? মোৰেতো শৰম কৰে, কিন্তু শৰম করলেও ইচ্ছা করে। লাজ লাগে কিন্তু তাৰ পিছতো ইচ্ছা কৰে। কি কৰিব, এইটো বয়সত যে আপোনাৰ ইচ্ছা কৰে, আমিনো কি কৰিম? এনে মৰি থাকিম নেকি? না, মৰি থাকিব কিয়? আপোনালোকে লাগি থাকক। আমি বহুত চেষ্টা কৰো, তাৰ পিছতো আমাৰ কপালত ছোৱালী এজনীও নাই। আৰু আপুনি চৰকাৰী চাকৰি কৰে, আপোনাৰ বয়স 50 নেকি? আপোনাৰ বয়স 50। তাৰ পিছতো দুদিন পিছে আপুনি বিয়া পাতে, আৰু আমি ডেকা ল'ৰা আজিলৈকে বিয়া পাতিব পৰা নাই। বিয়াটো দূৰৰ কথা, আজিলৈকে এজনী ছোৱালী পতাব নোৱাৰো। কি কৰিম, উপায় নাই, যিহেতু আমাৰ চৰকাৰী চাকৰি নাই। ধন্যবাদ। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এইটো সম্পূৰ্ণ এটা প্ৰতিবেদন, ফানি হয়, এইটো জাষ্ট কমেডি হয়, গতিকে আপোনালোকে চিৰিয়াছলি নল'ব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।